हेलो फ्रेंड्स, वेलकम टू आर कोचिंग सेंटर। आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ এই ভিডিঅটো উত্তৰ পূৰ্বাঞ্চলৰ সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক, কোৱেশ্চন নম্বৰ 1, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল গুৱাহাটী ৰেল ষ্টেচন। নাম্বার 2, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 3, নংক্ৰেম উৎসৱ কোনটো ৰাজ্যৰ মানুহে পালন কৰে? ইয়াৰ উত্তৰটো হ'ল মেঘালয়। কুৱেশ্যন নম্বৰ 4, মেঘালয়ৰ সৰ্ববৃহৎ সম্প্ৰদায়টোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল খাচী সম্প্ৰদায়। কুৱেশ্যন নম্বৰ 5, ক্ষেত্ৰফল হিচাপত ভাৰতৰ দ্বিতীয় ক্ষুদ্ৰতম ৰাজ্যৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ছিকিম। গোৱা হৈছে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য প্ৰথম আৰু দ্বিতীয় হ'ল ছিকিম। উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম ঘনত্বৰ জনবসতি ৰাজ্য কোনটো? ইয়াৰ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 17 জন। কুৱেশ্যন নম্বৰ 7, উত্তৰ পূব ভাৰতৰ সৰ্বাধিক সাক্ষৰতা ৰাজ্য কোনটো? ইয়াৰ উত্তৰটো হ'ল ত্ৰিপুৰা ৰাজ্য। ত্ৰিপুৰা ৰাজ্যৰ সাক্ষৰতাৰ হাৰ হৈছে 94.65%। কুৱেশ্যন নম্বৰ 8, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ছিকিম। ছিকিমৰ মাটিকালি হৈছে 7096 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 9, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? ইয়াৰ এনচাৰটো হ'ল নামদফা ৰাষ্ট্ৰীয় উদ্যান। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। কুৱেশ্যন নম্বৰ 10, কিমানখন দেশৰ সৈতে ছিকিমৰ সীমা আছে? উত্তৰ 3টা। ছিকিমে সীমা ভাগ বতৰা কৰা দেশ 3খন হ'ল নেপাল, ভূটান আৰু চীন। এই 3খন দেশৰ সৈতে ছিকিমে সীমা ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 11, লাই হাৰাওবা উৎসৱ কোনটো ৰাজ্যৰ মানুহে পালন কৰে? ইয়াৰ উত্তৰটো হ'ল মণিপুৰ ৰাজ্যৰ মানুহে পালন কৰে। মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে এই উৎসৱটো পালন কৰে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 12, বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানটো মণিপুৰ ৰাজ্যত অৱস্থিত। এইটো বিশ্বৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যান হয়। কুৱেশ্যন নম্বৰ 13, অৰুণাচল প্ৰদেশৰ বৃহৎ জনজাতীয় সম্প্ৰদায়টোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল আদি জনগোষ্ঠী। কুৱেশ্যন নম্বৰ 14, হৰ্ণবিল উৎসৱ কোনটো ৰাজ্যৰ মানুহে পালন কৰে? ইয়াৰ উত্তৰটো হ'ল নাগালেণ্ড ৰাজ্যৰ মানুহে পালন কৰে। এই উৎসৱটো 2000 চনৰ পৰা আৰম্ভ হৈছিল। এই উৎসৱটো প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 15, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম জিলাখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল আপাৰ দিবাং ভেলী। এই জিলাখন অৰুণাচল প্ৰদেশত অৱস্থিত।